তিনিচুকীয়া চহৰত উত্তাল প্ৰতিবাদ। তালাব কাকপথাৰ আৰু মাৰ্ঘেৰিটাৰ পাছত এইবাৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ তিনিচুকীয়া চহৰত উত্তাল প্ৰতিবাদ। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্তশাসনৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ উদ্যোগত আৰু মৰাণ জনগণৰ সহযোগত জোৰ সমদল বাহিৰ কৰা হয়। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্তশাসন প্ৰদানৰ দাবীত হাজাৰ হাজাৰ জনগণে হাতে হাতে জোৰ লৈ একত্ৰিত হৈ কঁপাই তোলে তিনিচুকীয়া চহৰ। মানৱ জনজাতিকৰণ লাগিবই, আমাক জনজাতি লাগিবই, আজি মৰাণ জাগিছে জাগিবই, উই ৱান এছটি। মিছলীয়া চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদী জনতাই বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া প্ৰতাৰণা নচলিব আদি শ্লোগানেৰে তিনিচুকীয়া চহৰৰ আকাশ বতাহ কঁপাই তোলে। যিহেতু মৰাণ জনগোষ্ঠীক চৰকাৰে কৰা প্ৰতাৰণা সন্দৰ্ভত আমাৰ এলানি জোৰ সমদল কাৰ্যসূচী হৈ আছে। আজি তিনিচুকীয়াত যিহেতু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে, হাজাৰ হাজাৰ লোক ওলাই আহিছে। যিহেতু চৰকাৰে বাৰে বাৰে লাঞ্ছিত বঞ্চিত আমাৰ মৰাণসকলক শোষিত কৰি আছে। চৰকাৰে পৰিৱৰ্তনৰ নামত চৰকাৰ আহি আছে, কিন্তু জনজাতি মৰ্যাদা দিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। কাৰণ আমি বাৰে বাৰে জন্ম লগ্নৰে পৰা যিহেতু ঠলগিৰি মৰাণসকলে জনজাতি মৰ্যাদা বিচাৰি আছে, মৰাণসকলক ষষ্ঠ অনুসূচিত স্বায়ত্তশাসন প্ৰদান বিচাৰি আছে। কিন্তু চৰকাৰে তেওঁলোকে চাগে ভাবিছে মৰাণসকল একেবাৰে অকৰা, একেবাৰে অজলা, তেওঁলোকক চাগে বাৰে বাৰে প্ৰতিশ্ৰুতি দিব যে জনজাতি মৰ্যাদা দিয়া হ'ব, বাৰে বাৰে প্ৰতিশ্ৰুতি দিব, মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ নেতৃবৰ্গক দিছপুৰলৈ নিমন্ত্ৰণ কৰিব, কিন্তু কাৰ্যকৰী একোৱে নকৰে। এই হেতুকে আমি মৰাণ জনগণে ইতিমধ্যে বুজি উঠিছো যে চৰকাৰৰ প্ৰতাৰণাৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে বাৰে বাৰে আমাক কথাবোৰ উপস্থাপন কৰি আছে, যে তেওঁলোকে কৈছে যে মৰাণসকলক জনজাতি মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আপত্তি আমাৰ নাই, ট্ৰাইবেল সংঘৰ নাই। যিহেতু আমাৰ সকলোখিনি এই ক্ৰাইটেৰিয়া আমাৰ ইতিমধ্যে যুগুতাই তেওঁলোকক দিয়া হৈছে, কিন্তু বাৰে বাৰে তেওঁলোকে কিহৰ ভয়ত আমাক জনজাতি মৰ্যাদা দিবলৈ ভয় কৰিছে, এইখিনি আমি যিহেতু বুজি নাপাইছো। চৰকাৰে আমাক এনেদৰে লাঞ্ছিত বঞ্চিত কৰিয়ে থাকিব। এই হেতুকে আমি এলানি কাৰ্যসূচী লৈছো আৰু অনাগত দিনত যিহেতু আমি সংবাদ মাধ্যমৰ দ্বাৰা জনাই দিলো আৰু 15 তাৰিখৰ পৰা অৰ্থনৈতিক কাৰ্যসূচী লৈছো, বিভিন্ন কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম যদিহে চৰকাৰে আমাৰ জনজাতি মৰ্যাদা অতি শীঘ্ৰেই প্ৰদান নকৰে। যিহেতু তেওঁলোকে গাদীত থাকি জানি থোৱা ভাল যে অহা 26 তেওঁলোকৰ বিধানসভা নিৰ্বাচন আহি আছে। মৰাণী ৰাইজে নিশ্চিতকৈ ভোট প্ৰদান কৰিব যে যদিহে মৰাণসকলক জনজাতি মৰ্যাদা নিদিয়ে, যদিহে মৰাণসকলক স্বায়ত্তশাসন প্ৰদান নিদিয়ে, যে তেওঁলোকে খালি আলোচনাৰ নামত আলোচনা, আমি এনেদৰে আলোচনাৰ নামত তেওঁলোকৰ লগত বহিবলৈ নাযাওঁ। কাৰণ তেওঁলোকৰ মিছা কথাৰে আমাক মন ভুলাব বিচাৰে, আমি নিশ্চিতকৈ গম পাই উঠিলো। গতিকে এতিয়া মৰাণ ৰাইজক তেওঁলোকে ঠগি থাকিব নোৱাৰে। মৰাণ ৰাইজে যিহেতু জন্ম লগ্নৰে পৰা মৰাণসকলে দাবী উত্থাপন কৰি আহিছে, তেওঁলোকৰ জনজাতি মৰ্যাদা লাগিবই। যিহেতু ভূমিপুত্ৰ ঠলগিৰি মৰাণসকলক তেওঁ জনজাতি মৰ্যাদা দিবলৈ ভয় কৰিছে, কিন্তু তেওঁ এখন বিদেশী বাংলাদেশী নিচিনা এখন আইন জাপি দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই। কিন্তু ভাবিছিলো তেওঁ কয় যিহেতু ঠলগিৰি অসমীয়াৰ অসমত নেতৃত্ব চলিব, যে বেলেগৰ ইয়াত নেতৃত্ব নচলিব, তেওঁৰ মুখতে শুনিব পাওঁ। ভাবিছিলো তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, তেওঁ নিজে কৈছিল যে মই যি কওঁ সেইখিনি আমি কৰিহে এৰো। কিন্তু মৰাণসকলক যে তেওঁ বাৰে বাৰে লাঞ্ছিত বঞ্চিত কৰি আছে, ঠগ প্ৰবঞ্চনা কৰি আছে, এই ক্ষেত্ৰত মৰাণ ৰাইজে ক্ষোভিত। আমি এই জোৰ সমদল কাৰ্যসূচী তিনিচুকীয়া থলীৰ পৰা ক'ব বিচাৰিছো, অতি শীঘ্ৰেই যদি মৰাণসকলক জনজাতি মৰ্যাদা প্ৰদান নকৰে, এলানি সংগ্ৰাম যিহেতু মৰাণ ৰাইজে চলি থাকিব। আজি আমাৰ যি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু ওলাই আহিব, যিহেতু আমাৰ মৰাণ ৰাইজে আজি কত দিনৰ পৰা ভুগি আছে, জন্ম লগ্নৰ পৰা মৰাণ ৰাইজে জনজাতি মৰ্যাদাৰ কাৰণে সংগ্ৰাম কৰি আহিছে। ইমানেই সংগ্ৰাম কৰিব লগা হৈছে, এইখন চৰকাৰে আমাৰ সমস্যাখিনি সমাধান উত্তৰ দিব, কিন্তু
এতিয়া আমি দেখিবলৈ পালো তাত দুখন পালো এইটোকে আমি এতিয়া এলানি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো আৰু অনাগত দিনত যদি আমাক এনেদৰে বঞ্চিত কৰে আমি একো আলোচনা তেওঁলোকে আমাক লিখিত দিয়া আমুক তাৰিখত আমুক মাহত মৰাণ জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়া হ'ব। কালি এটা নিউজত আমি পাইছিলো আমি ভুৱা নিউজ শুনিবলৈ বিচৰা নাই আমি ভুৱা নিউজ আমাৰ লিখিত আকাৰে তেওঁলোকে উপস্থাপন কৰাতে মৰাণক আমুক তাৰিখে জনজাতি মৰ্যাদা দিছো গতিকে আমি আৰু সংগ্ৰাম কৰি যাম মৰাণ ৰাইজে এতিয়া বুজি পালে মৰাণ ৰাইজে চৰকাৰে বাৰে বাৰে ঠগি আহিব বিচাৰিছে কেতিয়াও এনেদৰে আমাক ঠগি থাকিব নোৱাৰিব আমি এনেদৰে সংগ্ৰাম চলি যাম যদিহে এই ২৬ৰ আগতে তেওঁলোকে আমাক জনজাতি মৰ্যাদা নিদিয়ে নিশ্চিতকৈ মৰাণ ৰাইজে ভোট বন্ধন কৰিবলৈ সক্ষম হ'ব লগতে তেওঁলোকে বুজি উঠাকে তেওঁলোকে যে গাড়ীত বছৰ বছৰ কাল গাড়ীত বহি আছে আজি ৩টা কাৰ্যকাল বহি আছে কিন্তু তেওঁলোকে আমাক ঠগি আছে আৰু এনেকে ঠগি থাকিব নোৱাৰিব মৰাণ ৰাইজে একত্ৰিত হৈ ওলাই আহিছে আৰু ওলাই এবাৰ নিশ্চিতকৈ ঠগি কৰিবলৈ বাধ্য হ'ব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।